খিলঞ্জীয়াৰ মাটিত এইখন চৰকাৰৰ ইমান চকু কিয়? যদি তেওঁলোকে কোনোবা বহুজাতিক কোম্পানীক মাটি গতাব খুজিছে, উদ্যোগ স্থাপন কৰিব খুজিছে, তেতিয়াহ'লে অন্য মাটি দিয়ক। কিয় প্ৰতিটো ক্ষেত্ৰত কেৱল খিলঞ্জীয়া মানুহৰ কৃষিভূমিৰ ওপৰত চকু পৰিছে? এতিয়া চাওক, বহুতে কয় আমাক আমি হেনো বিৰোধী, উদ্যোগ আমাক নালাগে। উদ্যোগ আমাক লাগে। উদ্যোগৰ বিৰোধিতা আমি কেতিয়াও কৰা নাই, অনাগত সময়তো নকৰো। কিন্তু এই যে খিলঞ্জীয়াৰ হাজাৰ হাজাৰ ভূমি অধিগ্ৰহণ কৰি বহিৰাগত কোম্পানীক উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিছে, সেই উদ্যোগত কিমান শতাংশ খিলঞ্জীয়া লোকে চাকৰি পাব, তাক লৈ কিবা চুক্তি হৈছে নেকি? তাতহে আমাৰ আপত্তি আছে। এতিয়া মন কৰক, আজাৰা ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত সেই বৃহত্তৰ অঞ্চলটোত আদানীৰ এৰ'চিটি নিৰ্মাণৰ কাৰণে ২৬৬২ বিঘা মাটি অধিগ্ৰহণৰ বাবে নটিচ জাৰি কৰিছে। ২৫ তাৰিখ অৰ্থাৎ কালি শেষ আছিল। মানে সকলোবোৰ কাগজ পত্ৰ তথ্য ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব। এতিয়া মন কৰক, যদি আদানীৰ এৰ'চিটি নিৰ্মাণৰ কাৰণে আজাৰাৰ বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ কৃষিভূমি যদি এই ধৰণে অধিগ্ৰহণ কৰা হয়, তেতিয়াহ'লে এইসকল কৃষকৰ অৱস্থা কি হ'ব? কিয় এই কথাবোৰ ভবা হোৱা নাই? প্ৰথম পৰ্যায়ত যদিও ২৬৬২ বিঘা মাটি অধিগ্ৰহণ কৰাৰ বাবে জাননী জাৰি কৰিছে, পৰৱৰ্তী সময়ত আজাৰা ৰাণীকে ধৰি সেই বৃহত্তৰ অঞ্চলটোত প্ৰায় ৬,০০০ বিঘা ভূমি আদানীৰ এৰ'চিটি বা অন্যান্য প্ৰজেক্ট নিৰ্মাণৰ কাৰণে অধিগ্ৰহণ কৰিব। এতিয়া আমাৰ জিকেবি ফেক্টৰ পোনপটীয়া প্ৰশ্ন, কিয় খিলঞ্জীয়া লোকৰ কৃষিভূমি চকুত পৰিল আপোনালোকৰ? আপোনালোকেতো কৈছিল, চৰকাৰখনেতো কৈছিল বিগত সময়ত অসমত হেনো প্ৰায় ২ লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে, বেদখল মুক্ত কৰা হৈছে, অৰ্থাৎ মিয়াসকলক খেদিছে। গতিকে মিয়াসকলক খেদি উচ্ছেদ কৰা প্ৰায় ২ লাখ বিঘা ভূমি দি দিয়ক, বাছি বাছি মাটি তেওঁলোকক দি দিয়ক, তাত তেওঁলোকে যি নিৰ্মাণ কৰে কৰি থাকক, আমাৰতো আপত্তি নাই। কিন্তু তাকে নকৰি কিয় খিলঞ্জীয়াৰ মাটি দখল কৰাত আপোনালোকে লাগিছে? ধৰি ললো মোৰ মাটিখিনিত কি কৰিম মইহে সিদ্ধান্ত ল'ম। মোৰ মাটিৰ মালিক মইহে। মোৰ মাটিখিনি কোনোবা উদ্যোগপতিৰ নামত দি মই সেই উদ্যোগত বনোৱা হ'ম নেকি? সেই উদ্যোগত মই চকীদাৰ হ'ম নেকি? সেই উদ্যোগত মই কেৰাণী হ'ম নেকি? সেই উদ্যোগত মই সিকিউৰিটি গাৰ্ড হ'ম নেকি? মোৰ মাটিত মই খেতি কৰি মই মালিক হ'ম, ইমানেই কথা। আৰু এই ধৰণৰ সংকল্প যদি আজাৰা, পলাশবাৰী, ৰাণী অঞ্চলৰ লোকসকলে গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। কাৰণ মন গ'লেই চৰকাৰে মাটি অধিগ্ৰহণ কৰিব আৰু তাৰ বিনিময়ত কিবা এটা লামচাম ক্ষতিপূৰণ দিব, এয়াতো হ'ব নোৱাৰে। মোৰ মাটি মোৰ অধিকাৰ, ইমানেই কথা। গতিকে চৰকাৰে কাৰোবাক মাটি দিয়ে বেলেগ জেগাত দিয়ক। এতিয়া চাওক, এই কথাখিনি যে আমি কৰো একো লাভ নহ'ব। এইকাৰণে কৈছো, বৰ্তমান চৰকাৰ চলে কেৱল পুঁজিপতিৰ নিৰ্দেশত। পুঁজিপতিক সেই অঞ্চলৰ মাটিখিনি এইকাৰণে লাগে, আন্তৰ্জাতিক মানসম্পন্ন হৈ উঠিছে আদানী এয়াৰপৰ্ট, যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আছিল। গতিকে আদানীক সেই এয়াৰপৰ্টটো লিজত দি এতিয়া বিশ্বমানৰ এটা বিমানবন্দৰ হিচাপে গঢ়ি তোলা হৈছে। আৰু সেই বিমানবন্দৰটোত কাৰ ৰাজত্ব চলিব? ধনী মানুহখিনিৰ ৰাজত্ব চলিব, উদ্যোগপতিখিনিৰ ৰাজত্ব চলিব, বহুজাতিক কোম্পানীৰ মালিকখিনিৰ ৰাজত্ব চলিব। গতিকে সেই এয়াৰপৰ্টৰ আশে পাশে যাতে তেওঁলোকে সকলোবোৰ সুবিধা পায়, তেওঁলোকে যাতে আহি তাত 10 দিন থাকিব পাৰে, 5 ষ্টাৰ হোটেল পায়, বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা পায়, মানে বিলাসী কাৰবাৰবোৰ, সেই বিলাসী কাৰবাৰবোৰ লাগে। আৰু সেইকাৰণে এৰ'চিটিয়ে হওক বা অন্যান্য কিবা চিটিয়ে হওক সেই নিৰ্মাণ কৰিব খুজিছে, য'ত সকলোবোৰ পোৱা যাব। আৰু সেইকাৰণে এয়াৰপৰ্টৰ ওচৰৰ পাজৰৰ মাটিখিনি বহুজাতিক কোম্পানীৰ চকুত পৰিছে, তেওঁলোকক লাগে, তেওঁলোকে চৰকাৰক নিৰ্দেশ দিছে। চৰকাৰকতো অনুৰোধ নকৰে, নিৰ্দেশে দিব, কাৰণ এইখন চৰকাৰ পুঁজিপতিহে চলাই আছে। গতিকে যিহেতুকে পুঁজিপতিৰ নিৰ্দেশত চৰকাৰ চলি আছে, গতিকে পুঁজিপতিক সন্তুষ্ট কৰিবৰ কাৰণে এওঁলোকে চবেই কৰিব পাৰে। কথাখিনি মন কৰিব। কাৰণ এইকাৰণে কৈছো, সাধাৰণ মানুহৰ মাটিৰ ওপৰত কি কৰিব কি নকৰিব, এই সিদ্ধান্তটো প্ৰথমতে গণতান্ত্ৰিক দেশ এখনত সাধাৰণ মানুহক ল'ব দিয়া হয়। সাধাৰণ মানুহ মাটিৰ মালিক, তেওঁলোক খেতিয়ক, খেতি যিয়ে কৰে তেওঁৱেই খেতিয়ক। আৰু খেতিয়কৰে সেই খেতি মাটিত অধিকাৰ থাকে। তেনেস্থলত উদ্যোগ স্থাপনৰ নামত এই ধৰণে কৃষিভূমিবোৰ কিয় গতাব খোজা হৈছে? এই কথাবোৰ চিন্তা কৰক। আমাৰ এটাই কথা, নিজৰ মাটি উদ্যোগৰ নামত এৰি দি সেই উদ্যোগত বনোৱা হাজিৰা কৰিবলৈ আমি নাযাওঁ।
একদম সিম্পল কথা। গর্বিত অসমীয়া হিচাপে, স্বাভিমানী ভাৰতীয় হিচাপে এই সংকল্পটো প্ৰতিগৰাকী লোকে লোৱা উচিত। আৰু অসমৰ চৰকাৰী ভূমি বহিৰাগতক গতালেও যিয়ে অসমৰ ভূমিত উদ্যোগ বা কোম্পানী নিৰ্মাণ কৰিব, সেই উদ্যোগ বা কোম্পানীত কমেও 80% খিলঞ্জীয়া থলুৱা লোকক যাতে সংস্থাপন দিয়ে তাৰো চুক্তি লাগে। সেই চুক্তিখন কৰা অতি জৰুৰী, আৰু সেই চুক্তি নোহোৱাকে অসমৰ এচিকুট মাটিও এৰি দিয়া উচিত নহয়। কিন্তু কি হৈ আছে নিজেই চিন্তা কৰক। ধন্যবাদ। জয় অসম।